এটা কথা কৈছিলে যে কোনোবাই যদি মুখ্যমন্ত্ৰীক মাৰিব বিচাৰে প্ৰথমে মোক মাৰিব লাগিব। হয় হয় হয়, কথাটো সঁচা? নাই নাই সঁচাই হয়। আপুনি ইমানেই ভাল পায় মুখ্যমন্ত্ৰী? হয়, তাৰমানে সেইটো কাৰণে লোকসভাত নিদিলে আপোনাক, হয়, বিধানসভাত আশা আছে? আশাটো চবেই কৰিব। কেতিয়া আপোনাৰ এনেকুৱা লাগিলে যে নাই মই সাংবাদিক এৰি পলিটিক্স কৰিব লাগিব, আৰু এইটো কিয় লাগিলে? হয় যদি পাঞ্জাবী হ'ব। হয় হয়, আপুনি পাঞ্জাবী নে অসমীয়া? হয় নমস্কাৰ। হয় নমস্কাৰ, ভালে আছে? ভালে আছো। হয়, দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে, এইটো লাইভ হৈ আছে, চবেই শুনা পাব। মেক্সিমাম আমাৰ যিখিনি ল'ৰা ছোৱালী হৈছে সেইখিনিও আপোনাৰ অসমীয়া ছোৱালীয়ে প্ৰায় 90% অসমীয়া ছোৱালীয়ে বিয়া কৰা হৈছে কৰে। আৰু মই নিজেও এই অসমীয়া ছোৱালী বিয়া কৰিছোঁ। এই ৰঙাৰ এইখিনি মই অকণমান পাতিব লাগিব। এইটোৰ বিষয়ে অকণমান কওকচোন আপুনি। ইয়াৰ ভাল পোৱাৰ আৰু এটা কাৰণ হ'ব পাৰে, আপুনি সহজতে মানুহক স্মাইল এটা দি দিয়ে, সেইকাৰণে চাগে ভাল পায় আপোনাক। কথাটো সঁচানে? আপুনি অসমীয়া ছোৱালী বিয়া পাতিছে, পাঞ্জাবী হৈ অসমীয়া ছোৱালী বিয়া পাতাটো অকণমান ডিফিকাল্ট হয়। কেনেকৈ কৰিছিলে আপুনি? লাভ মেৰেজে হয় চাগে? হয় হয় হয়, পিয়ৰ অসমীয়া সুৰ। অকল মোৰে নহয়, মোৰ ল'ৰাটো সোধক বা অসমীয়া শিক্ষকৰ যিকোনো বেলেগ এজন ব্যক্তিৰ লগত, বেলেগ এজন যুৱক বা বয়সস্থ ব্যক্তিৰ লগত আপুনি কথা পাতক, একেই সুৰ পাব, একদম সম্পূৰ্ণ নিভাঁজ অসমীয়া সুৰ পাব পাৰে। ৰাজবীৰ দা, ৱেলকাম টু নন পলিটিকেল পডকাষ্ট। হয়, ধন্যবাদ। নন পলিটিকেল পডকাষ্টৰ সমূহ দৰ্শকবৃন্দকো মই ধন্যবাদ আৰু নমস্কাৰ জনাইছোঁ। কি খবৰ, ভালে আছে দাদা? হয় আছোঁ, ভালে। হয়, ৰাজবীৰ সিং, হয়, এই কথাখিনি মই অকণমান পাতিব লাগিব। হয়, আমি অবভিয়াছলি আমি চবেই গম পাওঁ সিং হয় যদি পাঞ্জাবী হ'ব। হয়, আপুনি পাঞ্জাবী নে অসমীয়া? আপুনি যদি এই কথাখিনি আজি কয়, হয় হয়, অকণমান ক্লিয়াৰ কৰক, তেতিয়া ভাল লাগিব পডকাষ্ট ষ্টাৰ্টৰ আগতে কওক। হয় হয়, একচুৱেলি মই যদি নিজকে ক'বলৈ যাওঁ তেতিয়াহ'লে মই অসমীয়া শিখ। অ'কে, হয়, আৰু অসমীয়া শিখ ক'লে অলপ আগত আপুনি ভাল প্ৰশ্নই সুধিছে। ইয়াত অসমত অৱশ্যে কিবা পাঞ্জাবী শিখ, অসমীয়া শিখ এনেকৈ মানুহখিনিয়ে কিবা কিবি কৈ থাকে পৰে, কিন্তু আচলতে আমি অসমীয়া শিখ। আৰু যদি অসমীয়া শিখ কি বা অসমীয়া শিখ কোন বা অসমীয়া শিখ কাক কয় সেইখিনি জানিবলৈ অকণমান আমি পিছলৈ যাব লাগিব আকৌ। হয়, আৰু তেতিয়া সময় আছিল ধৰক 1820, আৰু সেই সময়ত মানে অসম আক্ৰমণ কৰিছিল, আৰু তেতিয়া আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ আছিল। আৰু সেই সময়ত মানুহৰ আক্ৰমণৰ ফলত আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ তেখেত গৈ পশ্চিমবংগত গৈ তেখেতে তাত আশ্ৰয় লৈ আছিল। আৰু সেই সময়ত উত্তৰ ভাৰতৰ এখনেই ৰাজ্য আছিল, ইংৰাজৰ অধীনত নাছিল, আৰু সেইখনে স্বাধীন ৰাজ্য আছিল পাঞ্জাৱ। আৰু আহোম স্বৰ্গদেউসকল মোৰ মতেদি তেওঁলোক বৰ দূৰদৰ্শী আছিল। সেই গতিকে তেওঁ ভাবিলে যে ইংৰাজৰ সহায় লোৱাতকৈ আমাৰ যি নিজৰ দেশীয় মূলৰ মানে মানুহৰ সহায় লোৱাটো উচিত বুলি ভাবি তেওঁলোকে তেতিয়া তেখেতে পশ্চিমবংগৰ পৰা পাঞ্জাৱৰ সেই সময়ৰ ৰজা মহাৰাজা ৰঞ্জিত সিং আছিলে, আৰু সেই ৰঞ্জিত সিঙৰ সহায় খুজিলে। আৰু ৰঞ্জিত সিঙে তেওঁৰ সহায়ৰ প্ৰতি আহ্বান জনাই তেওঁক 500 সৈন্য তেতিয়া পাঞ্জাৱৰ পৰা সত্যনয় সিং নামৰ এজন সেনাপতিৰ অধীনত 500 সৈন্য পঠাইছিল অসমলৈ। আৰু সেই 500 সৈন্য আহি অসমত মানুহৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। আৰু হাদিৰা চকীৰ যুদ্ধ আপোনালোকে জানেই, বুৰঞ্জী প্ৰসিদ্ধ যুদ্ধ হৈছিলে। আৰু সেই যুদ্ধত আমাৰ ভালেখিনি সংখ্যক আমাৰ পাঞ্জাৱৰ পৰা যি 500 সৈন্য পঠাইছিল সেই সৈন্য তাত মৃত্যু হৈছিলে। আৰু তাৰ সেই সেনাপতিজনৰ সত্যনয় সিঙো তাত মৃত্যু হৈছিল। আৰু তেওঁলোকৰ লগত অহা মাতাজী বুলি কয় এগৰাকী মহিলা, আৰু কেউ কেউ কৈ সত্যনয় সিঙৰ পত্নী বুলিও কৈছিল তেখেতক। আৰু সেইখিনি বাৰু ইমান ক্লিয়াৰ নাই। সেই সত্যনয় সিঙৰ যিগৰাকী পত্নী বুলি ধৰা হয়, মাতাজী বুলি, তেখেতৰ লগত বাকী অৱশিষ্ট যিখিনি আমাৰ শিখ সৈন্য তেওঁলোক উজাই আহি তেওঁলোকে এই চাপৰমুখ বুলি কয়, আমাৰ নগাঁও জিলাৰ যি চাপৰমুখ, সেই চাপৰমুখৰ তাত সেই নদী কিনাৰত আহি তেওঁলোকে উঠেহি। আৰু তাতে তেওঁলোকে এটা সৰুকৈ গুৰুদ্বাৰ নিৰ্মাণ কৰি তাত থাকিবলৈ লয়। আৰু সেই সময়তে যিখিনি আহত সৈন্য, গুৰুতৰভাৱে আহত সৈন্যখিনি থাকি যায়, আৰু বাকী সুস্থ সৈন্যখিনি তেওঁলোক পুনৰ পাঞ্জাৱলৈ ঘূৰি গুচি যায়। আৰু আহত সৈন্যখিনিক ইয়াৰ তেতিয়া আমাৰ অসমীয়া মানুহখিনিয়ে যিহেতু ইয়াৰ মানুহখিনিকে ৰক্ষা কৰাৰ বাবে তাৰ পৰা শিখ সৈন্যসকল আহিছিল, সেই গতিকে সেই শিখ সৈন্যসকলক তেওঁলোকে বৰ সুন্দৰভাৱে শুশ্ৰূষা কৰে। আৰু শুশ্ৰূষা কৰাৰ পিছত মানুহখিনিৰ আকৌ ইয়াৰ অসমীয়া মানুহখিনি বৰ অতিথিপৰায়ণ মানুহ আছিলে। এই মানুহখিনিৰ লগত তেওঁলোকৰ এটা মনৰ মিল ঘটে, আৰু সেই মানুহখিনিয়ে ইয়াৰ যি আমাৰ অসমীয়া তিৰি ইয়াত বিবাহ কৰি
ইয়াতে তেওঁলোকে বসতি স্থাপন কৰে আৰু তেতিয়াৰ পৰা ক্ৰমান্বয়ে 1820 চনৰ পৰাই সেই লাহে লাহে সেই মানুহখিনিয়ে চাপৰমুখৰ মানুহখিনি পিছত বৰকোলা বুলি কয় কামপুৰৰ ওচৰতে এখন গাঁও আছে আৰু যিখন গাঁও এতিয়া অসমীয়া শিখৰ পুৰণি গাঁও বুলি প্ৰসিদ্ধ সেই চাপৰমুখৰ পৰা কিছু লোক বৰকোলালৈ যায় আৰু বৰকোলাৰ পৰা এতিয়া সমগ্ৰ অসমতে আপুনি লংকা কওক হোজাই কওক ইফালে কাৰ্বি আংলঙে কওক ডিব্ৰুগড় তিনিচুকীয়া সকলোতে অসমীয়া শিশুসকল লাহে লাহে সিঁচৰিত হৈ আৰু আজি এই পৰ্যায় পাইছেহি আৰু আজি আমাৰ 204 বছৰ অতিক্ৰম কৰিছে অসমতে হয় আৰু সেই গতিকে আমাৰ এতিয়া আমি নিজৰ ভাষাই পাহৰি গ'লোঁ আমাৰ মাতৃভাষা আমি অসমীয়া বুলি আমি গৌৰৱ অনুভৱ কৰোঁ আৰু প্ৰত্যেকটো আমাৰ ল'ৰা ছোৱালী সকলোৱে অসমীয়াই কয় আৰু মেক্সিমাম আমাৰ যিখিনি ল'ৰা ছোৱালী হৈছে সেইখিনিও আপোনাৰ অসমীয়া ছোৱালীয়ে প্ৰায় 90% অসমীয়া ছোৱালীয়ে বিয়া কৰা হৈছে কয় আৰু মই নিজেও এই অসমীয়া ছোৱালী বিয়া কৰিছোঁ হয় সেই তেনেকৈ আমাৰ মেক্সিমাম মানুহে অসমীয়া ছোৱালী বিয়া কৰি অসমীয়া ইয়াৰ আমি এই বহাগ বিহুৱে কওক মাঘ বিহুৱে কওক কাতি বিহু কওক আকৌ তোলনি বিয়া কওক নাম প্ৰসংগ সেই গোটেইখিনি আমি তেনেকৈ অসমীয়া মানুহে যেনেকৈ পালন কৰে সেই তেনেকৈ গাই চব পালন কৰি আছোঁ ভাদ মাহৰ নামঘৰত গৈ আমি নাম কীৰ্তন কৰিব পৰা সেই আটাইখিনি আমি অসমীয়া যি সংস্কৃতি সেই সংস্কৃতি আমি পালন কৰি আহিছোঁ তাৰ খালি আমি ধৰ্মটোহে শিখ ধৰ্ম পালন কৰি আহিছোঁ বাকী যিমানখিনি কলা সংস্কৃতি গোটেই অসমীয়া সংস্কৃতি আমি গ্ৰহণ কৰি আৰু এই 204 বছৰ ধৰি ইয়াত সমগ্ৰ আমি খিলঞ্জীয়া অসমীয়া শিখ হিচাপে ইয়াত নিজকে গৌৰৱ অনুভৱ কৰি আহিছোঁ এই ৰঙাৰ এইখিনি মোক অকণমান পাতিব লাগিব এইটোৰ বিষয়ে অকণমান কওকচোন আপুনি আচলতে মানে আমি পাগুৰি বা ডাষ্টাৰ বুলি কয় আৰু এইটোক ডাষ্টাৰ বুলি কয় আৰু ইয়াতকৈ আকৌ অকণমান ডাঙৰ যিটো মাৰা হয় সেইটো পাগুৰি বুলি কোৱা হয় সেইটো মানে মানুহে নিজৰ মনৰ অনুসৰি যোনে যি কালাৰ ভাল পায় সেইটো মাৰিব পাৰে মানে কালাৰ লৈ পেলাই একো নাই এইটো আচলতে মাৰিব লাগে নে কি তাৰমানে মাৰিব লাগে মানে শিখ ধৰ্মৰ প্ৰথম হেৰিটোৱে হ'ল আমি 5টা মানে হেৰি তত্ত্ব আছে তাৰ ভিতৰত এটা হ'ল এই চুলি কেচ বুলি কয় আৰু এই কাৰাডাল পিন্ধিব তাৰপিছত আৰু এটা এই হেৰি সৰু কৃপান এখন ৰাখিব লাগে লগতে সেই কৃপানখন বিশেষকৈ অমৃতধাৰীসকলে সেই কৃপানখন ৰাখে সেই অমৃতধাৰী হ'লে বহুতো নিয়ম কানুন মানিব লাগে পৰে হয় আৰু লগত আকৌ আমি যেনেকৈ আণ্ডাৰৱেৰ পিন্ধোঁ আণ্ডাৰৱেৰটো কাচ্ছা বুলি কয় সেইটো সেই কটন কাপোৰে চিলোৱা তেনেকুৱা পিন্ধিব লাগে সেই তেনেকৈ মানে সেই 5টা নিয়ম আমি মানিব লাগে সেইকাৰণে সেই চুলিখিনি আৱৰি ৰাখিবলৈ আকৌ সেই পাগুৰিটো মৰা হয় আৰু পাগুৰিটোৱে আমাৰ মানে এটা ক'বলৈ গ'লে শিখ ধৰ্মৰ লোক বুলি প্ৰথম চিনাকিটো পাগুৰিটোতে হয় আপোনাক মই সুধিব বিচাৰোঁ সৰুকালৰ কথা মনত পৰেনে আজিও হয় পৰে এই সৰুকালৰ কথাটো অকণমান জানিব বিচাৰোঁ কেনেকৈ আছিলে হয় ৰাজবীৰ সিং আজি ইয়ালৈ কেনেকৈ পালে সৰুকালৰ অকণমান যদি কয় হয় ক'বলৈ গ'লে সৰুৰ পৰা অৱশ্যে অকণমান এতিয়া নিজক নিজে ক'বলৈ অকণমান বেয়াও লাগে কিন্তু অকণমান অমায়িক চৰিত্ৰই আছিলোঁ সৰুৰ পৰাই মই অলপ শান্তশিষ্ট তেনেকৈয়ে আছিলোঁ আৰু মানুহক জ্যেষ্ঠজনক সন্মান কৰি আহিছিলোঁ আৰু যিটো আধ্যাত্মিকতা সেই ভাৱটো সৰুৰ পৰাই আছিল আৰু দেউতাও স্বৰ্গগামী হ'ল দেউতাও মাও সেই বস্তুখিনি আমাক শিকাই আহিছিলে আৰু ঠিক বাকী নকওঁ মই কিন্তু দেউতা মাক ভালকৈ অনুসৰণ কৰি আহিছিলোঁ আৰু সেইকাৰণে বৰ্তমানলৈকে জ্যেষ্ঠজনক সন্মান কৰোঁ কনিষ্ঠসকলক মৰম কৰোঁ আৰু আজিও আপুনি দেখা পাব বিভিন্ন জাতি জনগোষ্ঠী সকলো মানুহে কিন্তু সৰু বৰ সকলো মানুহে কিন্তু মোক ভাল পায় আপোনাৰ পৰা এই ইয়াৰ ভাল পোৱাৰ আৰু এটা কাৰণ হ'ব পাৰে আপুনি সহজতে মানুহক স্মাইল এটা দি দিয়ে সেইকাৰণে চাগে ভাল পায় আপোনাক কথাটো সঁচানে সেইটো হৈছে একদম মানে কি এইটো মানে জন্মৰ পৰাই বুলি ক'ব লাগিব যেতিয়াৰ পৰা মই অনুভৱ কৰিছোঁ তেতিয়াৰ পৰাই যেন হাঁহিটো নামাৰি কথা পাতিলে কিবা যেন আধৰুৱা হৈ গ'ল বা মানুহজনে কিবা বেয়া পাইছে নেকি পৰে আৰু কেতিয়াবা মোৰ অলপ প্ৰব্লেমো হয় যেনেকৈ যেতিয়া কোনোবা লগৰ মানুহ বা যিকোনো মানুহৰ অৱশ্যে মৃত্যুৰ সময়ত মই যাওঁৱেই পৰাপক্ষে সেইটো অকল আমাৰ শিখ মানুহ বুলিয়ে নহয় যিকোনো মানুহৰ মৃত্যুৰ সময়ত যাওঁ যিমানখিনি পাৰোঁ মোৰ সাধ্য অনুসাৰে মই শাৰীৰিকভাৱে হওক বা যিকোনো ক্ষেত্ৰতে হওক সহায় সহযোগিতা সৰুৰ পৰাই কৰি আহিছোঁ কিন্তু আৰু শ্মশানত যোৱাও হয়তো এতিয়ালৈকে প্ৰায় 150-200 মানুহৰ মানে যিটো সন্তুষ্টিক্ৰিয়া বুলি কয় শ্মশানত সেই ক্ষেত্ৰত কিন্তু মানে মই তাত তেওঁলোকক সহযোগ কৰি আহিছোঁ পৰে আৰু সেই ক্ষেত্ৰত মোৰ এটা দিগদাৰ হয় কিয় প্ৰায় হাঁহি থাকোঁ যিহেতু তাত গৈ হঠাতে পটকতে হাঁহিটো ওলাই যায় সেই বস্তুটোৱে কেতিয়াবা অকণমান কিন্তু অপ্ৰস্তুত হৈ যাব পাৰে হয়
আপুনি অকণমান আগতে ক'লে আপুনি অসমীয়া ছোৱালী বিয়া পাতিছে হয়, হয়। পাঞ্জাবী হৈ অসমীয়া ছোৱালী বিয়া পতাটো অকণমান ডিফিকাল্ট হয় হয় কেনেকৈ কৰিছিলে আপুনি লাভ মেৰেজে হয় চাগে হয় 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 অকণমান জানিব বিচাৰোঁ আচলতে মই অকণমান আগতো ক'লোঁ আপোনাক যে আমাৰ 204 বছৰ ইয়াত হৈ গ'ল আমাৰ 204 বছৰ হোৱাৰ পিছত সেই জাতিটো সম্পূৰ্ণৰূপে খিলঞ্জীয়া হৈ যায় প্ৰায় কাৰণ তেওঁলোকে যদিহে সেই তাৰ কলা সংস্কৃতি কৃষ্টি সংস্কৃতিসমূহ সকলোখিনি যদিহে একদম আন্তৰিকতাৰে গ্ৰহণ কৰে তেতিয়াহ'লে তেওঁলোক তাত কিন্তু খিলঞ্জীয়া হৈ যায়গৈ হয় আৰু আমি একদম আন্তৰিকতাৰে গোটেই এতিয়া মোৰ কথা সুৰত চাওক আপুনি কোনো হিন্দী সুৰ নাই কোনো বেলেগ পাশ্চাত্যৰ সুৰ নাই একদম সম্পূৰ্ণ পিয়ৰ অসমীয়া সুৰ অকল মোৰে নহয় মোৰ ল'ৰাটো শুধক বা অসমীয়া শিক্ষকৰ যিকোনো বেলেগ এজন ব্যক্তিৰ লগত বেলেগ এজন যুৱক বা বয়সস্থ ব্যক্তিৰ লগত আপুনি কথা পাতক একেই সুৰ পাব একদম সম্পূৰ্ণ নিভাঁজ অসমীয়া সুৰ পাব পাৰে আমাৰ ঘৰত প্ৰত্যেকগৰাকী মহিলাই আপোনাৰ তিল পিঠা বনাব জানে ঘিলা পিঠা মালপোৱা বনাব জানে গামোচা ববলৈ জানে পাৰে ঘৰত আপুনি প্ৰত্যেকৰ ঘৰত 10-12খনকৈ গামোচা আপুনি পাবই পাৰে আমি ঘৰত টাউল ব্যৱহাৰ নকৰোঁ গামোচা ইউজ কৰিব পাৰে সেই সম্পূৰ্ণ যিটো সংস্কৃতি আমাৰ অসমীয়া সংস্কৃতি সেইকাৰণে আমি অসমীয়া ছোৱালী বিয়া কৰোঁতে আমাৰ কাৰণে একো ডাঙৰ কথা নহয় কাহিনীটো অকণমান জানিব লাগিব অকণমান কওক কাহিনীটো কেনেকৈ আৰু তেনেকৈ মানে মই নগাঁৱতে লগ পাইছিলোঁ এওঁলোকৰ একচুৱেলি একদম অৰিজিনেল ঘৰ হেৰিত নলবাৰীত হয় নলবাৰী আৰিকুচি গাঁৱত হয় আৰু তেওঁলোকৰ দেউতাক তেওঁলোকৰ ব্যৱসায় সূত্ৰে আহি চাকৰি সূত্ৰে আহি নগাঁৱত তেওঁলোক আছিলহি আৰু সেই তেনেকৈ নগাঁৱতে মই আকৌ অসমৰ বিভিন্ন ঠাই সৰুৰ পৰাই ঘূৰি ফুৰোঁ পৰা আৰু সকলোৰে বন্ধু বৰ্গ থাকেই মোৰ আৰু নগাঁও যিহেতু বৰকোলাখন আমাৰ একদম মানে গুৰি শিপা বুলি কয় অসমীয়া শিশুসকলৰ যদিও কোনোবা তিনিচুকীয়াত আছে তেওঁলোকৰ গুৰি শিপা কিন্তু বৰকোলা যদিও কোনোবা বোলে ডিব্ৰুগড়ত আছে গুৰি শিপাডাল বৰকোলা সেই তেনেকৈ আমাৰ গুৰি শিপা গাঁওখনৰ লগত সকলোৱে মানে জড়িত হৈ আছে যেনে মোৰ খুৰা মামাহঁত বৰকোলাতে থাকেই পৰে তাৰপিছত আমিহে খালি আঁতৰি আছোঁ পূৰা দেউতা তেনেকৈ কৰ্মসূত্ৰে আঁতৰি আহিল সেই গতিকে সেই তেনেকৈ আঁতৰি অহা হ'ল সেই গতিকে নগাঁৱলৈ আহি থাকোঁতে এওঁক লগ পালোঁ লগ পাই চিনাকি হ'ল আৰু তেনেকেই আৰু মই আকৌ জানিব বিচাৰোঁ যে পলিটিকেল জাৰ্ণিটো কেনেকৈ আৰম্ভ কৰিলে অকণমান কওক আৰু প্লাছ আপুনি মাইনৰিটি বৰ্ডৰ ভাইচ চেয়াৰমেন হয় এইখিনি কথা আপুনি যদি অকণমান কয় হয় হয় আচলতে এইটো এটা ভাল কথা কৈছে মই ইয়াৰ আগতে অৱশ্যে ময়ো সাংবাদিক আছিলোঁ আৰু সাংবাদিকতাৰ জগতখনত কোনো মানে সাংবাদিকতাৰ যি বৃত্তিটো সেইটো কলুষিত নকৰাকৈ অতি সুন্দৰভাৱে সাংবাদিকতা কৰি আহিছিলোঁ আৰু মোৰ প্ৰতিটো বাতৰিত ৰিয়েকশ্যন হৈছিলে প্ৰত্যেকটো দুৰ্নীতি বাতৰিত তাত তদন্ত হৈছিলে প্ৰত্যেকটো কিবা যদি বাতৰি কৰে সেই বাতৰিটো ৰিয়েকশ্যন হৈছিলে পৰা সেই তেনেকৈ আৰু সেইটো উৎসাহ খুব গৈছিল আৰু নিজকে মানে ক'বলৈ নাযাওঁ তেতিয়া খুব সাহসিকতাৰে মই বাতৰি মানে সংগ্ৰহ কৰিছিলোঁ আৰু প্ৰচাৰো কৰিছিলোঁ কাৰোনো মই ভয় কৰা নাছিলোঁ আৰু জীৱন মৃত্যুলৈ মই আজিও ভয় নকৰোঁ তেতিয়াও ভয় কৰা নাছিলোঁ প্ৰায় সাংবাদিকতা গোটেই আপুনি ডিষ্ট্ৰিক্টৰ SP DCবোৰক সুধিলে আপুনি গম পাই যাব এতিয়াও SPবোৰ কোনোবা ADGP হৈছে কোনোবা IGP হৈছে বৰ্তমান SPসকলক সুধিলেও গম পাব কেনেকৈ উগ্ৰপন্থী থকা সময়তো মই একদম উগ্ৰপন্থী অঞ্চলত অকলে গাড়ী লৈ গৈ পেলাই বাতৰি কৰিব পাৰে ইমান সাহস ক'ৰ পৰা পায় আপুনি আচলতে সাহস মানে মোৰ এটাই কথা কি কাম কৰাৰ সময়ত যদি মৃত্যু হয় সেইটো মোৰ কাৰণে গৌৰৱৰ কথা মানুহে ভীৰুভাৱে এনে মৃত্যুতকৈ কিবা এটা সমাজৰ কাৰণে কাম কৰিব গৈছে তাত যদি মৃত্যুটো অনিবাৰ্য যিহেতু এদিন মৃত্যু হ'বই তেন্তে মৃত্যুটো যদি গৌৰৱৰ কাৰণ হয় তেতিয়া মোৰ ল'ৰাটো বা মোৰ পত্নীৰ বাবে সেইটো এটা গৌৰৱৰ কথা হ'ব হয় সেই তেনেকুৱা এটা ধাৰণা পেলাই কৰ্মক মই ধৰ্ম হিচাপে মানুহ সেইকাৰণে এতিয়াও আপুনি পলিটিক্সত আহিছে এতিয়াও আপুনি চাব মই কাম লৈহে ব্যস্ত কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি চাওক 204 বছৰ হৈ গ'ল 204 বছৰৰ সময়ত অসমত যদি আমি মাইক্ৰস্কোপিক যদি মাইনৰিটি বুলি কওঁ একদম অতি সূক্ষ্ম যদি সংখ্যালঘু যদি জাতি বুলি ক'বলৈ গৈ ধৰ্মীয় সংখ্যালঘু যদি ক'বলৈ যাওঁ কিন্তু শিখসকলেহে হয় পৰা ইয়াত কাৰণ আমাৰ চবতকৈ পপুলেশ্যন আমাৰ কম জনসংখ্যা সকলোতকৈ আমাৰ কম প্ৰায় এতিয়া এই জনসংখ্যাৰ ভিত্তিতে আমাক ৰাজনৈতিক পদমৰ্যাদা আজিলৈকে কিন্তু কোনো এটা দলে কোনো এগৰাকী মুখ্যমন্ত্ৰী দিয়া নাছিলে আৰু আজি আমি এইগৰাকী মুখ্যমন্ত্ৰী যি নেকি ভাৰতৰ সমগ্ৰ ভাৰতৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ ভিতৰত অতিকৈ একদম জাকত জিলিকা আৰু সকলোৱে জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে পৰিচিত আৰু অসমততো সকলোৱে জানে যে মামাৰ খ্যাতৰ মুখ্যমন্ত্ৰী সকলোৱে মামা মাতি ভাল পায় ইয়াতে মই অকণমান কওঁ আপোনাৰ এটা মই চাইছিলোঁ তাতে আপুনি এটা কথা কৈছিলে যে
কোনোবাই যদি মুখ্যমন্ত্ৰীক মাৰিব বিচাৰে প্ৰথমে মোক মাৰিব লাগিব হয় 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 কথাটো সঁচা নাই নাই সঁচাই হয় আপুনি ইমানেই ভাল পায় মুখ্যমন্ত্ৰী হয় তাৰমানে কিয় তাৰমানে সেইটো কাৰণে সেইটো ভাল প্ৰশ্নই আপুনি সুধিছে তাৰমানে মই এই কথাখিনি কৈ আছিলোঁ এতিয়া তাৰমানে এই 204 বছৰ আমি সংখ্যাত কম বুলি কোনোৱে আমাক ৰাজনৈতিকভাৱে আমাক স্বীকৃতি দিয়া নাছিল কোনো এগৰাকী মুখ্যমন্ত্ৰী কিন্তু এইগৰাকী মুখ্যমন্ত্ৰী প্ৰথমবাৰৰ বাবে অসমত ইতিহাস ৰচনা কৰি অসমীয়া শিক্ষকৰ আজি মই যি পোষ্টত আছোঁ আজি ভাইচ চেয়াৰমেনৰ যিটো পোষ্ট এই পোষ্টত প্ৰথমবাৰৰ বাবে ইতিহাস ৰচনা কৰি তেখেতে মোক লৈ আহি এই পোষ্টত বহাইছে আৰু এইটো প্ৰথম আমাক ৰিকগনাইজ কৰিছে পৰে মানে ৰাজনৈতিকভাৱে সেইগৰাকীয়ে প্ৰত্যেকগৰাকী অসমীয়া শিক্ষকৰ মানে নয়নৰ মণি হিচাপে আৰু দেৱতা স্বৰূপ হিচাপে বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেত আমাৰ বাবে তেখেত দেৱতুল্য হৈ ভৱিষ্যতলৈ থাকিব তেখেতৰ আৰু মই ইয়াৰ আগতেও প্ৰত্যেক গুৰুদাতে তেখেতৰ হৈ মই 9 দিনীয়া এটা কাৰ্যক্ৰমো কৰিছিলোঁ অখণ্ড ভাগৱত পাঠৰ যি কাৰ্যক্ৰম সেইটোও কৰিছিলোঁ তেখেতক দীৰ্ঘায়ু কামনা কৰি যিগৰাকী মুখ্যমন্ত্ৰী গোটেই জাতিটোৰ ইমান চিন্তা চৰ্চা কৰিছে সেইগৰাকী মুখ্যমন্ত্ৰী আমাৰ বাবে শ বছৰ জীয়াই থাকক তেখেতৰ আজি যি উন্নতি তাতকৈ আৰু 10 ডাবল যাতে গুৰুজীয়ে তেখেতক উন্নতি প্ৰদান কৰে সেয়া আমি কামনা কৰোঁ আৰু সেই গতিকে সেইগৰাকী মুখ্যমন্ত্ৰীক আজি এটা উগ্ৰপন্থী সংগঠনে তেখেতক মৃত্যু ভাবুকি প্ৰদান কৰিছিল আৰু সেই উগ্ৰপন্থী সংগঠনটো আপোনাৰ সকলোৱে জানে অমিত পাল সিং বুলি সেইজন ডিব্ৰুগড়ত ইতিমধ্যে কাৰাগাৰতো আছে অলপতে তেওঁ কিবা MP নিৰ্বাচনতো জয়ী হৈছে বোলে হয় তেওঁ যেতিয়া তেখেতক মৃত্যু ভাবুকি প্ৰদান কৰিছিল সেই সময়ত কিন্তু মই কৈছিলোঁ যে আৰু আজি তাৰিখতো মই কওঁ এইগৰাকী মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি কোনো বিচ্ছিন্নবাদী শক্তি হওক বা যোনে হওক তেখেতক যদি আক্ৰমণ কৰিবলৈ আহে প্ৰথমতে মোক আক্ৰমণ কৰিব তাৰ পিছতহে তেখেতক কৰিব কিয়নো এইগৰাকী ব্যক্তি আমাৰ কাৰণে দেৱতুল্য এই আপুনি ক'লে আপুনি সাংবাদিক কৰি থকাৰ সময়ত কেতিয়া আপোনাৰ এনেকুৱা লাগিলে যে নাই মই সাংবাদিক এৰি পলিটিক্স কৰিব লাগিব আৰু এইটো কিয় লাগিলে এই কথাখিনি যদি আপুনি কয় অকণমান আচলতে মই কেতিয়াও ভবা নাছিলোঁ যে কেতিয়াবা ৰাজনীতিলৈ যাম বুলি আৰু আহিলে কি হয় আৰু প্ৰথমতে হৈছে ৰাজনীতিৰ মোৰ একদম বেয়া পোৱা ছাবজেক্ট এটাই আছিলে যে পলিটিক্স কৰে নেকি মানুহে কেনেকৈ মানুহবিলাকে বেয়া পায় কিছুমানক কাম কৰি দিয়ে কিছুমানক নকৰে আৰু ৰাজনৈতিক লিডাৰ হ'লে নিজৰ যেনে দেউতাকে 6জন যদি পুত্ৰ সন্তান থাকে সকলোৱে ডিমাণ্ডবোৰ পূৰণ কৰিব নোৱাৰে ঠিক একেদৰে এজন মন্ত্ৰী বিধায়ক যিয়ে হওক আজি আমি এইটো পোষ্টত বহিছোঁ আমি বুজি পাইছোঁ পৰা নবহাৰ আগত চবেই গম পায় ভাবে যে মানে যেনেকৈ দূৰৰ পাহাৰ ধুনীয়া তেনেকৈ সেই সকলোৱে ভাবে যে ইমান ডাঙৰ পোষ্টত আছে কিয় নোৱাৰে চবেই কৰে কিন্তু চবৰে এটা সীমিত পৰিসীমা থাকে যিকোনো কামৰ এটা সীমিত ঘৰ এটা বনালেও চৌহদৰ বাউণ্ডৰী ৱাল থাকে সেই তেনেকৈ সকলো বস্তু এটা সীমা থাকে বা কৰিব তাৰ টকা পইচাৰ কথা আহে বা যিকোনো ক্ষেত্ৰতে হওক তেতিয়া সেইবোৰ ভবা নাছিলোঁ কিন্তু পিছত গৈ দেখিলোঁ যে কিবা এটা কামৰ কাৰণে যদি যাব লাগে আমি ৰাজনৈতিক নেতাসকলৰ ওচৰত যাব লাগে যাওঁতে কিন্তু বহুতক লগেই নাপাওঁ বহুতক লগ নাপাওঁ তেতিয়া খুব দুখ লাগে সৰু এটা কামৰ কাৰণে মোৰ নিজৰ কাৰণে কিন্তু আজিলৈকে কোনো এটা ৰাজনৈতিক নেতাৰ ওচৰত কিন্তু গৈ পোৱা নাই আজি তাৰিখলৈকে পৰা হয় কিন্তু জাতিটোৰ কাৰণে যাওঁ মই সদায় মাত মাতি থাকোঁ যিকোনো আৰু অকল মোৰ শিখ জাতিটোৱে নহয় বিভিন্ন ধৰ্মাৱলম্বী লোকসকলকো আপুনি সুধিব পাৰে মই সৰুৰে পৰা তেনেকৈ চবকে সহায় কৰি আহিছিলোঁ আৰু সেই তেতিয়া বেয়া লাগে যে সেই ময়ো যদি কেতিয়াবা এনেকৈ ৰাজনীতি পথাৰখনলৈ আহি যদি এনেকুৱা পদত থাকিলোঁ হয় কিন্তু মানুহক ভালকৈ সহায় কৰিলোঁ কিন্তু সেইটো মনৰ ভাৱহে আছিল কিন্তু প্ৰকাশো কৰা নাছিলোঁ চেষ্টাও কৰা নাছিলোঁ কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় হঠাতে তেখেতে আজি এই পদত লৈ অহাত সেই গতিকে মানে তেখেতক আমি দেৱতুল্য সেইকাৰণে কওঁ আমাৰ অসমীয়া শিক্ষকসকলৰ কাৰণে পৰা যে আজি প্ৰথমবাৰৰ কাৰণে তেখেতে ৰিকগনাইজ কৰিছে আমাক পলিটিকেলি পৰা আৰু এইটো পদত লৈ আহি যিয়ে হওক আজি এই পদত অনাৰ কাৰণে আমাৰ অসমীয়া শিক্ষকসকলৰ কিছু যেনে ধৰক আজি এই মাইনৰিটি চাৰ্টিফিকেট যিখন সেই মাইনৰিটি চাৰ্টিফিকেটখিনি দিয়াৰ পিছত এতিয়া ধৰক বহুতে এপ্লাই কৰিছে লৈও আছে সেইখিনিয়ে ধৰক আমাৰ মানুহখিনিৰ এটা চৰকাৰী স্বীকৃতি হৈ আছে আৰু লগতে এতিয়া আমাৰ যিটো সকলোৰে আছে ধৰক এই হিন্দু মেৰিজ এক্ট মুছলিম মেৰিজ এক্ট যেনেকৈ আছে আমাৰো তেনেকৈ আনন্দ কাৰজ মেৰিজ এক্ট বুলি কয় আমাৰ শিখসকলৰ মানে সেইটো ধৰ্মীয় বিবাহ যিটো হয় সেই যিটো প্ৰক্ৰিয়াটো সেই আনন্দ মেৰিজ এক্ট সেই প্ৰথমবাৰৰ কাৰণে এইগৰাকী মুখ্যমন্ত্ৰীয়ে আমাৰ অসমত সেইটো লাগু কৰিছে পৰে আমি জনামতে মাইনৰিটি মানে আমাৰ মুছলিম মানুহ বুজে হয় 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 তাতে চেয়াৰমেন হয় হাবিব মহম্মদ চৌধুৰী হয় হয় হয়
ভাইচ প্ৰেচিডেণ্ট আপুনি তো কথাটো অকণমান কনফিউজ যেন হয় কাৰণ আপুনি আমাৰ মুছলিমৰ বিষয়ে ভালকৈ নাজানিব পাৰে যিটো ৰিয়েলিটি হয় হয় আপোনাক ভাইচ চেয়াৰমেন কিয় দিলে বা আপুনি ভালকৈ জানেনে আমাৰ প্ৰব্লেম বা আমাৰ কি সমস্যা হৈ আছে হয় 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 আপুনি সেইটোলৈ কি ক'ব তাৰমানে তাৰমানে চাওক মানে এই মাইনৰিটি বুলি কওঁতে ইয়াত আমাৰ হেৰি মুছলিম খ্ৰীষ্টান শিখ জৈন বুদ্ধিষ্ট আকৌ পাৰ্চী আমাৰ ইয়াত নাই হয় ক'ৰবাত দুই এজন তেনেকুৱা থাকিব চাগে 100-150 মান ক'ৰবাত হয় কিন্তু বিশেষকৈ এই 5টা ধৰ্মাৱলম্বী লোক আছে সেই 5টা ধৰ্মাৱলম্বী লোকৰ পৰাই মানে চিলেক্ট কৰা হয় তেনেকৈ চেয়াৰমেন কেতিয়াবা দিয়া হয় বা ভাইচ চেয়াৰমেন আৰু মাইনৰিটি ডেভেলপমেণ্টৰ ভাইচ চেয়াৰমেনটো ইয়াৰ আগত কিন্তু নাছিলে এই পষ্টটো এইটো সৰ্বানন্দ সোণোৱাল মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়াহে ভাইচ চেয়াৰমেনটো প্ৰথম ইয়াত ক্ৰিয়েট হৈছে তাৰ আগত চেয়াৰমেন আছিল আৰু মেম্বাৰ আছিলে আৰু তেখেতে তেতিয়া প্ৰথম ভাইচ চেয়াৰমেন পষ্টটো ক্ৰিয়েট কৰিছে আৰু তেতিয়া এজন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক তেখেত আছিলে আৰু নেক্সট এইবাৰ শিখৰ ভিতৰত প্ৰথম শিখ মানে এই ভাইচ চেয়াৰমেন হিচাপে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এপইণ্ট কৰিছে পৰা ইয়াৰ আগত শিখসকল আছিল আমাৰ চাব ডিভিজনতো কিছুমান বৰ্ড থাকে চাব ডিভিজন ৱাইজ থাকে ধৰক এই কামৰূপ মেট্ৰ' চাব ডিভিজন থাকিব তেনেকৈ নগাঁও চাব ডিভিজন হোজাই চাব ডিভিজন যোৰহাট সেই তেনেকুৱা চাব ডিভিজনত দুই এজন গুৱাহাটীতো আছিলে এজন আমাৰ শিখৰ ভাইচ চেয়াৰমেন তেনেকৈ নগাঁৱতো আছিলে সেইবোৰ চাব ডিভিজন ৱাইজ কৰে কিন্তু ষ্টেট লেভেলৰ যিটো হয় ষ্টেট লেভেলত কিন্তু ভাইচ চেয়াৰমেন এই প্ৰথম হয় আপুনি কোৱা মতে অকণমান আগতে কৈছিলে যে আমি কিবা এটা প্ৰব্লেম হ'লে ৰাজনৈতিক নেতাৰ ওচৰত যাব লাগিব হয় হয় আপুনি আজি ৰাজনৈতিক নেতা মাইনৰিটিৰ ভাইচ চেয়াৰমেন আজি আপোনাৰ তাত কোনোবা আহিলে আপুনি প্ৰব্লেমটো 100% ছল্ভ কৰিব পাৰেনে মই চাওক যিমানখিনি মোৰ লেভেলতো যদি নহয় মই যেনেকৈ হ'লে তেওঁলোকে যিটো সমস্যা লৈ আহে সেই সমস্যাটো ক'ত কাৰণ আগত মই সাংবাদিক আছিলোঁ তেতিয়াও এজন ভাল সাংবাদিক হিচাপে কাম কৰি যোৱাৰ চেষ্টা চলাই আহিছিলোঁ শেষ মুহূৰ্তলৈকে পৰা সেই গতিকে মই জানিছিলোঁ ক'ত ক'ত টুকুৰিয়ালে কামবোৰ হয় সেই তেনেকৈ সেই জেগাবোৰত আৰু এই পোষ্টত অহাৰ পিছত এটা ভাল হয় কি কোনোবা এজন বিষয়াক যদি ফোন কৰি কওঁ তেখেতে এটা ৰেছপন্স দিয়ে পাৰে সেই লগে লগে যে ছাৰ হ'ব আপুনি প্ৰথম মানুহজনৰ কামটো কৰি দিম সেই তেনেকৈ বহুত মানুহৰ কামবিলাক কৰাই দিব পাৰে যে কিছুমান কাম যে আমাৰ ডিপাৰ্টমেণ্টত থাকিলেহে কৰি দিম সেইটো নহয় কিন্তু এই কিছুমান মানুহৰ সেইটো এটা ভুল ধাৰণা থাকে মোৰ বিভাগত নাই মই কেনেকৈ কৰি দিম সেইটো নহয় মানুহজন যিহেতু আহিছে মোৰ ওচৰত মই যিহেতু ৰিপ্ৰেজেণ্ট কৰি আছোঁ সেই তেওঁলোকে আশা লৈ আহিছে যে ক'ত আছে বোলে বেলেগ বিভাগত হ'লে বোলে বেলেগ মন্ত্ৰী তাত যদি সেই মন্ত্ৰীজনক মই অনুৰোধ জনাম যে দাদা এইটো কৰি দিয়ক নাই এইটো আমাৰ মানুহ হয় তেনেকৈ বা কোনোবা অফিচাৰ হ'লে বোলে দিয়ক নাই এইটো কৰি দিয়কচোন এইটো অমুক হয় যে মোৰ চিনাকি মানুহক কৰি দিয়ক সেই তেনে যিমানখিনি পাৰোঁ মানুহখিনি কৰি আহিছোঁ লোকসভা নিৰ্বাচনৰ আগতে আপোনাৰ নামো অকণমান ওলাইছিলে আপুনি ইলেকশ্যন খেলিব পিছত আপোনাক দিয়া নহ'লে সেই কথাখিনি যদি অকণমান কয় আপুনি নহয় সেইটোত কোনো আক্ষেপ নাই এতিয়া চাওক মানে মানুহে যেতিয়া এটা মানে হেৰিত সোমাই যায় এতিয়া যদি আপুনি ফুটবল খেলৰ ফিল্ডখনৰ কথাই কৈ যায় প্লেয়াৰ হিচাপে সোমোৱাৰ পিছত আপুনি গ'ল দিবলৈ চবৰে মন যায় গ'ল দিব নোৱাৰিলেও কোনো আক্ষেপ নাই লগৰ কোনোবা এজনেতো দিছে নহয় তেওঁ জয়ী হোৱা মানে গোটেই টীমটোৱে জয়ী হ'ল এইটো নহয় যে বোলে অকল একদম সেই তেওঁ দিলেহে তেওঁৰ ৰেকৰ্ড হ'ব তেনেকুৱা নহয় টিম ৱাইজ খেল হয় সেই তেনেকৈ ধৰক আজি যিহেতু মই এইখন পথাৰত সোমাই গ'লোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু তেখেতৰ এক কৃপা দৃষ্টিত ইয়ালৈ লৈ আহিলে তেখেতেও চিন্তা চৰ্চা কৰিছে যে এই জাতিটো অতি পিছুৱাই আছে আৰু যিহেতু বিজেপি দল এনেকুৱা হয় সবকা সাথ সবকা বিকাশ বুলি কয় সেইকাৰণে তেওঁলোকে ভাবিছে যে সৰু সৰু যদিও জাতি যদি কম সংখ্যালঘু নামেই সেইকাৰণে সংখ্যালঘু দিছে ডিপাৰ্টমেণ্ট এটাই বনাই দিছে যে মেজৰিটিৰ মাজত থাকি তেওঁলোকে সুবিধা নাপায় সেইকাৰণে তেওঁলোক অতি সূক্ষ্ম সংখ্যালঘু মানে সংখ্যাত তাকৰ সেই গতিকে সেই তাকৰ সংখ্যাখিনি ডেভেলপমেণ্টৰ কাৰণে বৰ্ড বনোৱা হৈছে যাতে এই মানুহখিনি যাতে হেৰাই নাযায় ভিৰৰ মাজত পৰা তেওঁলোকক যাতে সূক্ষ্মভাৱে তেওঁলোকক চাই থাকিব পাৰোঁ তেওঁলোকৰ উন্নয়ন যাতে সুকীয়াভাৱে কৰিব পাৰোঁ সেইকাৰণে মাইনৰিটিৰ কাৰণে সুকীয়াকৈ ফাণ্ডো ৰিলিজ কৰি দিয়ে সেইটো কেন্দ্ৰতে হওক ষ্টেটৰ ৰাজ্যতে হওক সকলোতে পৰা আৰু সেই গতিকে ধৰক মই তেনেকৈ ভাবিছিলোঁ ইয়াত অহাৰ পিছত যে যদি MP হৈ যাওঁ তেতিয়া মোৰ যি অসমত থকা শিক্ষখিনিতো ডেভেলপ কৰিব পাৰিম লগতে যে অসমৰ বাকী জাতি জনগোষ্ঠীখিনিৰো আৰু অধিক যাতে উন্নয়ন কৰিব পাৰোঁ আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ অসমখনত
ভাৰতৰ উন্নত 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঢ় দিয়াৰ যিটো তেখেতৰ সপোন, সেই সপোনৰ প্ৰয়াসত যাতে এখোজ আগুৱাই যাব পাৰোঁ, তেখেতক সহযোগিতা আগবঢ়াব পাৰোঁ, সেই হিচাপে মানে এই MP টিকেটটো বিচাৰিব পাৰে। এটা যেতিয়া এটা জনপ্ৰিয় দল, আজি পৃথিৱীৰ ভিতৰতে এটি মানে জনপ্ৰিয় দল হিচাপে পৰিচিত হৈছে আপোনাৰ ভাৰতীয় জনতা পাৰ্টি BJP দল। তো এই দলটোত আপুনি কাম কৰিবলৈ এজন MP কাৰণে টিকেট বিচাৰে, MLA কাৰণে টিকেট বিচাৰে, চবেই বিচাৰিব পাৰে, যিহেতু দলটো ভাল কাৰণে চবেই বিচাৰিব। আৰু পোৱা নোপোৱাটো কোনো আক্ষেপৰ কথা নহয়, বিচাৰি নাপালেও মোৰ লগৰ এজনে পাইছে আজি অতি উপযুক্ত হিচাপে আমাৰ কামাখ্যা দা, চবেই জানে কামাখ্যা দাৰ নামটো, অতি আমাতকৈ বহুত জনপ্ৰিয় নেতা, বহুত ভাল কাম কৰা মানুহৰ পৰা তেখেতে পাইছে, আৰু ভাল কথা। আৰু মোৰ কাৰণে বেছি ভাল হৈ গ'ল। মোৰ মানে দাদা এইটো অমুক গৈছে দেই, আমাৰ অমুক সিং গৈছে, তেওঁ কামটো কৰি দিয়কচোন কয়, এই লগে লগে এই ৰাজদ্বীপে পঠাইছে কৰি দিম কয়। সেই তেনেকুৱাবিলাক মানে, আৰু মই দেখিছোঁ আমাৰ জনতা পাৰ্টিৰ ভিতৰত চব মানুহৰ এটা যেন ভাই ককাই ভাৱ। সেইকাৰণে আপুনি চাব, বাকী দল কাৰো মই নাম নলওঁ, কিন্তু চব দলতে আপোনালোকে চাব পাৰে ছাৰ শব্দটো আছিল, কিন্তু BJPতে এটা দল যেনে কোনো মন্ত্ৰীক কোনো ছাৰ নকয়, চব দাদা দাদা, খালি দাদা। তো এই বস্তুটো চাওক, মানে এটা কিবা এটা ভাল লাগে যে মানে এই দলটো মানে ৰাজনৈতিক দল বুলি ক'লে কিবা যেন এটা পৰিয়াল কেন্দ্ৰিকহে, মানে এটা পৰিয়াল, চবকে পৰিয়াল বুলি লৈ ফুৰে, সেই তেনেকুৱা এটা। এজন দেউতাই যেনেকৈ পৰিয়ালৰ মোৰ যদি 7টা ল'ৰা ছোৱালী আছে, 7টা সমানে উন্নতি হওক, সমানে পঢ়া শুনা কৰক, সমানে ভাল হওক, সেইটো চিন্তা কৰে। আৰু BJPও মই দেখোঁ সকলো জাতি জনগোষ্ঠী যাতে সম উন্নয়ন হওক, মানে সকলোৱে ভাল হওক, সকলোৱে যাতে একতা মানুহে থাকক, সেই বস্তুটো মই দেখা পাইছোঁ ইয়াত আহি। লোকসভাত নিদিলে আপোনাক, হয়, বিধানসভাত আশা আছে? আশাটো চবেই কৰিব, আশাটো থাকিবই, আশা থাকিবই। আৰু আশা যাৰ নাই তাৰ কিন্তু জীৱন বৃথা, একদম সঁচা কথা। আৰু আশা লৈ পেলাই যোন মানুহ জীয়াই থাকে, কিন্তু আশা লৈ পেলাই সপোন চাওক, সপোন সকলোৱে দেখিব পাৰে। সেইকাৰণে মানুহে সপোন দেখিব লাগে, কিন্তু যাতে তাক ফলোৱাৰ কাৰণে কামো কৰিব লাগিব আপুনি। সপোন দেখি শুই আছে বোলে দিনে 24 ঘণ্টা, সেইটো সপোনটো জীৱনত কেতিয়াও ফলিয়াই নাযায়। সেইকাৰণে ধৰক আশা আছে কাৰণে মই কামো কৰি যাব লাগিব। আৰু তেতিয়া ধৰক ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল মই দেখিলোঁ, যোনে কাম কৰে তাক কিন্তু অগ্ৰাধিকাৰ দিয়ে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় চাওক, তেখেতৰ দিশতো আমি কোনোৱে কাম কৰিব নোৱাৰোঁ। তেখেতে 24/7 কাম কৰে, কেতিয়া শুৱে কোনো গমেই নাপায়। ৰাতি 12টাতো চাব তেখেতে কাম কৰি আছে, ৰাতি 1টা বজাতো কাম, ৰাতিপুৱা 5টা বজাতো কাম কৰি আছে। মানুহটো কেনেকৈ শুৱে মই গম নাপাওঁ কিন্তু। আৰু তেখেতৰ প্ৰত্যেকটো বস্তুতে সূক্ষ্ম বস্তুত তেখেতৰ নলেজ আছে, চাব আপুনি। আজি কওক, একদম জাকৈ চুকৰ কোনোবা এখন গাঁৱৰ কথা সোধক, আমি ক'ব নোৱাৰিম, তেখেতে প্ৰত্যেকটো উত্তৰ দি দিব পাৰে। জাকৈ চুকৰ কোনোবা এজন মানুহক পটকতে গৈ পেলাই আজি 4 বছৰ আগত লগ পাইছিল, তেওঁক গৈ পেলাই নাম কাঢ়ি পেলাই একদম পিঠিত ঢকা মাৰি, এই কোৱালিটি বহুত ভাল কোৱালিটি। হয়, এইটো আচৰিত। আৰু এটা চাব, আগতে আমি বহুত মুখ্যমন্ত্ৰীক লগ ধৰিছোঁ, লগ ধৰা যায়, হ'ব বুলি কোৱা যায়, তে সেইবোৰ কাম কিমান হয় নহয় চবেই জানে পাৰে। কিন্তু এইগৰাকী মুখ্যমন্ত্ৰী এটা বস্তু ভাল কি, আপুনি দিছপুৰ যাবই নালাগে লগ ধৰিবলৈ, তেওঁ নিজে আপোনাৰ মানে পদূলিলৈ আহে লগ ধৰিবলৈ। আৰু স্পটত তেওঁ যেতিয়া আহে, সাধাৰণ ৰাজ্য চাব, স্পটতে 10-12জনৰ সমস্যা সমাধান কৰিব। লগালগ DC SP একদম SP যদি প্ৰব্লেম SPক ক'ব, পুলিচৰ প্ৰশাসনিক প্ৰব্লেম হ'লে, আৰু বাকী যদি জেনেৰেল প্ৰব্লেম হ'লে লগালগ DCক ক'লে, লগৰ বিধায়কজন বা MLA এইটো মন্ত্ৰীক ক'লে, এই ইমিডিয়েট এই মানুহজনে এইটো সমাধান কৰিলে। আৰু ইমিডিয়েট সেইটো 24 ঘণ্টা কি এসপ্তাহ ভিতৰত সেই মানুহজন গোটেই সমস্যাই সমাধান হৈ যায়। তো এই বস্তুটো মই অসমৰ ইতিহাসত প্ৰথমবাৰ এইগৰাকী মুখ্যমন্ত্ৰীক দেখিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আপোনাৰ পাৰ্চনেলি ভাল? হয়, ভালেই। এনেই ৰাজনৈতিক কামৰ বাহিৰে এনে আপোনালোকে লগ পায়নে? না অনলি ৰাজনৈতিক কামলৈ লগ পায়? নহয়, আগততো পাইছিলোঁ, এনেই লগ পাইছিলোঁ। আৰু এতিয়াতো ধৰক তেখেত ইমানে ব্যস্ত, এতিয়া ধৰক কিবা কাম নাথাকিলে ধৰক লগ ধৰিবলৈ নিজৰো বেয়া লাগে। কাৰণ মানুহজনে আপুনি হোৱাটছআপতে যি কথা কৈ দিয়ে লগে লগে উত্তৰ দিয়ে। অকল আমি বাৰু পদত আছোঁ এইটো বাদ দিয়ক, জেনেৰেল মানুহ আপুনি কাইলৈ এটা প্ৰশ্ন সোধক তেখেতক হোৱাটছআপত, লগে লগে যদি উত্তৰ নাপায় আপুনি মোক ক'ব পাৰে, আমি ইনভাইট কৰিম। হয়, আৰু নিশ্চয় তেখেত আহিব পাৰে। আৰু তেখেত এনেকুৱা যিগৰাকী মানুহ নেকি মাটিৰ মানুহ বুলি ক'ব পাৰে, তেওঁ মুখ্যমন্ত্ৰী বুলি কোনো অহংকাৰ নাই, একো নাই পাৰে। নহ'লে চাওকচোন, সাধাৰণ মানুহৰ লগত আহি পেলাই মিলি পেলাই চবকে ধৰি মেলি যাৰ যি সমস্যা স্পটত, এইটো আজিলৈকে অসমত দেখিছে নেকি আপুনি নিজে কওক? আজিলৈকে অসমত দেখিছে কোনোবা মুখ্যমন্ত্ৰী আহি সাধাৰণ ৰাইজৰ লগত মিলি লৈ একদম সৰু মানুহৰ লগত চবকে স্পটত সমাধান কৰি দিয়ে? এইটোতো কি শিকিলে আপুনি এইখিনিতে যে
সাংবাদিকৰ পৰা আহি এজন সাংবাদিক যেতিয়া ৰাজনীতি কৰিব আহে বা কৰে হয়। কি শিকিলে আপুনি নহয় এটা বস্তু চাওক মই সাংবাদিকতা কৰোঁতে তেতিয়াও ভাবিছিলোঁ যে আৰ্তজনৰ হৈ পেলাই মাত মাতি যোৱাটো মোৰ কাম আছিলে বোলে আৰু সুধিলেও বিভিন্ন অঞ্চলত গৈ সুধিলে এতিয়াও ক'ব আপোনাৰ ৰাজনৈতিক সাংবাদিকজন কেনেকুৱা আছিল বুলি সুধিলে চবেই ক'ব আপোনালোকে সুধিব পাৰে বোলে আৰু সেই তেনেকৈ ধৰক তেতিয়াও আৰ্তজনৰ যদি সহায় কৰিব পাৰোঁ আৰু নিজৰ জাতিটোৰ আমাৰ জাতিৰ কোনো প্ৰতিনিধি নাই সেইটো একদম গোটেই মানুহখিনিৰ আমাৰ এটা মনত মানে এটা ক্ষোভ বা দুখ যিয়ে কওক আপুনি সেইটো আছিল পাৰে সেই তেনেকুৱা এটা ভাৱ লৈ যিহেতু প্ৰথম পৰ্যায়ত আমাৰ এইটো এটা ছাকচেছ হৈছে আৰু সেইটো আমি নিবিচৰাকৈ এইগৰাকী মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰীবিলাকক আমি দাবী দিছিলোঁ কিন্তু এইগৰাকীক নিবিচাৰকৈ তেওঁ দিছে কিন্তু এইটো হয় আগৰ মুখ্যমন্ত্ৰীবিলাকক আমাৰ একদম বহুত আগৰ পৰা আমি মেমৰেণ্ডাম দি আহিছিলোঁ স্মাৰকপত্ৰ যে আমাক যিকোনো চৰকাৰী নিকায় নিগমত আমাক যেনে অধ্যক্ষ বা উপাধ্যক্ষ এগৰাকী দিব লাগে আমাক এজন উচ্চ সদনত আমাৰ এজন প্ৰতিনিধি ৰাখিব লাগে বা এজন বিধানসভা সমষ্টিত আমাক এজন বিধায়ক দিব লাগে পৰা সেই তেনেকৈ এইবোৰ দাবী আছিলে কিন্তু প্ৰথম পৰ্যায়ত যিয়ে হওক এখেতে নিজাববীয়াকৈ এটা ষ্টেপ ল'লে যে আমাৰ যি দাবীৰ ভিতৰত এটা যি উপাধ্যক্ষ এই সংখ্যালঘু উন্নয়ন বৰ্ডত সেই অধ্যক্ষ পদটো প্ৰথমবাৰ আৰম্ভণি কৰিলে আৰু ঠিক একেদৰে আমাৰ ধুবুৰী যি গুৰুদ্বাৰা প্ৰথমটো যি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ঐতিহাসিক গুৰুদ্বাৰা সেইটো ধুবুৰী চাহেব বুলি কয় ধুবুৰীত যিটো গুৰুদ্বাৰা চবেই জানে সেইটো সেই গুৰুদ্বাৰটোৰ ডেভেলপমেণ্টৰ কাৰণে 5 কোটি টকা প্ৰথমবাৰ দিছে সেইটোও কোনো নোখোজাকৈ তেওঁ নিজে গৈ তাত সেৱা জনায় তেওঁ নিজে তাৰ গোটেই আন্তঃগাঁথনি যিটো দেখিছে দেখি লৈ যে নাই এই ৱৰ্ল্ড ক্লাছ গুৰুদ্বাৰা হ'ব লাগে বুলি এইটো পৃথিৱী বিখ্যাত এটা যাতে গুৰুদ্বাৰা হ'ব লাগে সেইটো ধৰ্মীয় তীৰ্থস্থান হ'ব লাগে 5 কোটি টকা তেওঁ প্ৰথমবাৰ নিজাববীয়াকৈ অনুদান জনায় তো এইগৰাকী মুখ্যমন্ত্ৰীক আপুনি কেনেকৈ বেয়াটো বাদেই দিয়ক তেখেতৰ প্ৰতি আপোনাৰ মানে বেয়া ভাৱটো অহাটো বেলেগেই মানে কি ক'ম তেখেতক সেইকাৰণে দেৱতুল্য নকৈ আপুনি ক'ব কি কয় তাৰপিছত মই আৰু এটা কথা শুনা পাওঁ বহুতে কৈ থাকে যে বিজেপি নাম ল'লে আপুনি আপোনালোকে সংখ্যালঘু মানুহক ভাল নাপায় কথাটো কিমান দূৰ সঁচা বিজেপিৰ মানুহে সংখ্যালঘু মানুহক ভাল নাপায় কথাটো কিমান দূৰ সঁচা কিমান দূৰ মিছা আপুনি যদি কয় হয় চাওক এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি অকণমান বেলেগ প্ৰচাৰ চলি থাকে সেইকাৰণে ধৰক এনেতো মই যিমান সংখ্যালঘু অঞ্চলত যাওঁ আজি চাওক মই যদিও সংখ্যালঘু উন্নয়ন বৰ্ডৰ উপাধ্যক্ষ কিন্তু মই যেনেদৰে ঘূৰোঁ আজি বাগবৰত কওক বাগবৰতো মই 1 মাহ আছিলোঁ জনিয়াত কওক জনিয়াতো মই 1 মাহ আছিলোঁ তেনে এইটো আমাৰ যিটো বিজেপি দলৰ সাংগঠনিক দায়িত্ব কিছুমান দিয়ে তেনেকৈ সেই তাত ইনচাৰ্জ হিচাপে দিছিলে বাগবৰত প্ৰত্যেক মানুহক সুধিব আপোনাৰ পৰা গাঁৱে ঘূৰিছিলোঁ তাত তেতিয়া ডাঙৰ মিটিংবিলাকত মই ডাইৰেক্ট কৈছিলোঁ চাওক ইয়াত যিমানবিলাক বাটপথ স্বাধীনতাৰ পিছত ইয়াত বাটপথ হৈছিলনে তাৰ মানুহ চবে নাই হোৱা কাৰ দিনত হৈছে বিজেপি দিনত হৈছে স্বাধীনতাৰ পিছত ইয়াত গোটেই বেলেগ দলে শাসন কৰি আছিলে তে সেই সময়ত আপোনালোকে ইয়াত পকী ঘৰ পাইছিলনে পৰা টিনৰ ঘৰ পাইছিল তাত মানে ফ্লাড হৈ কাৰণে আপোনাৰ টিনৰ ঘৰবিলাক বনাই দিছে আমাৰ এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰবোৰ চব টিং দি গোটেই বগা একদম টিঙে চকচকাই থাকে গোটেই জনিয়া বাগবৰ গোটেই বৰপেটা অঞ্চল আপুনি চাব সংখ্যালঘু অঞ্চল টিঙে চকচকাই আছে গোটেই পৰা সেইটো ওলটা আমাৰ হিন্দু অঞ্চলত কমহে আছে পৰা ইমান বেছি সংখ্যালঘু অঞ্চল তাই সেই তাৰ গোটেই মানুহখিনি এইবিলাক আগত পাই পোৱা নাই পোৱা কোনে দিছে বিজেপি দলে দিছে পৰা আজি আপোনাৰ মই এই লখিমপুৰ ছাইডত তাতো সংখ্যালঘু অঞ্চলত কিবা হ'লে মোক মাতিবই পৰে সেই অঞ্চলবোৰ ভিতৰ অঞ্চল তাতো গৈ পেলাই গোটেই মানুহে যে আগৰ চৰকাৰবিলাকত কেনেকৈ আপোনালোকে ডেভেলপমেণ্টৰ হেৰিখিনি পাইছিলে আৰু এতিয়া কেনেকৈ পায় কয় নাই এতিয়াহে আমি বেছিকৈ পাইছোঁ কয় ৰাস্তা ঘাটে কওক যা এই হেৰি আইৱে ঘৰে কওক PMGVকে গৃহ চৰকাৰী গৃহ সেইবিলাকেই কওক আৰু বাকীটো আপোনাৰ মহিলাসকলৰ কাৰণে আছেই আপোনাৰ যে অৰুণোদয় আঁচনি কওক কৃষকসকলৰ কাৰণে যি কিষাণ নিধিৰ ধন কওক পূৰা সেই আটাইখিনি যি ডেভেলপমেণ্টৰ যিমানখিনি আঁচনিৰ ধন চন সেয়াতো বিজেপি দলে এইটো কৰা নাই যেনে সংখ্যালঘু ল'ৰাখিনি মানুহখিনিক নিদিওঁ এইখিনি অকল বোলে হিন্দু সম্প্ৰদায়ক দিম কিন্তু নিউজতো দেখাই থাকে এটা নিউজত দেখাওক আপুনি প্ৰেক্টিকেলটো চাব লাগে সদায় আমাৰ মানুহৰ কিছুমানৰ ভুল কি কিছুমান দলে কৈ দিয়ে যে এইটো এনেকৈ তেনেকৈ হয় কিন্তু তথ্যভিত্তিক আপুনি যাওক আজি আপুনি মোৰ লগত বলক মই আপোনাক গোটেই লৈ যাম বাগবৰত লৈ যাম জনিয়াত লৈ যাম কলগেছিয়াত লৈ যাম বৰপেটা গোটেই অঞ্চলতে লৈ যাম হোজাই নীলবাগানৰ পৰা গোটেইখিনিত লৈ যাম বিনাকান্দিত লৈ যাম
এই লখিমপুৰ ছাইডত লৈ যাম, ডিব্ৰুগড় যিমান এই গোলাঘাটত লৈ যাম, আপোনাৰ সৰুপথাৰ অঞ্চলটো গোটেই সংখ্যালঘু থকা অঞ্চল চবতে আপোনাক দেখাই দিম কিমান মানুহে তাত অৰুণোদয় আমাৰ সংখ্যালঘু মানুহে পাইছে, এই চৰকাৰী ঘৰ কিমানে পাইছে, তাৰপিছত অৰুণোদয় আঁচনি কিমানে পাইছে, কিষাণ নিধিৰ ধন কিমানে পাইছে, প্ৰত্যেকৰ ঘৰে ঘৰে ওলাব আপোনাৰ পৰা। তে সেইবিলাক ধৰক কোনোবাই কোৱা কথাটো এতিয়া যেনেকৈ কোনোবা মানুহে কয় যে এই আপোনাৰ চিলনীয়ে কাণখন লৈ গ'ল, কাণখন হাত দি নাচায় চব বেলেগক দৌৰি দৌৰি সুধে মোৰ কাণ চিলনীয়ে লৈ গ'ল, চিলনীয়ে লৈ গ'ল। প্ৰথম একবাৰ চাই লওক কাণখন আছেনে নাই পৰা। তে সেই বস্তুখিনি আমাৰ মানুহৰ মাজতো এটা আত্মসমালোচনা ভাৱটো আহিব লাগিব যে মই কি, মোক কোনোবাই ইউজ কৰি আছে নেকি, বা এই মানুহজনে মোক বেছি ভাল পোৱাৰ কাৰণে তেওঁলোকৰ প্ৰতি মোক তেওঁৰ লগত বেয়া কৰাবলৈ খুজি আছে নেকি। তে সেই বস্তুখিনি আমাৰ সংখ্যালঘু ৰাইজেও অলপ নিজে নিজে অলপ আত্মসমালোচনা কৰাৰ সময় আহি পৰিছে পৰা। কাৰণ সেই বস্তুখিনি এই কাৰণে আত্মসমালোচনা কৰিব লাগে যে এই বিজেপি চৰকাৰখন বা এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংখ্যালঘু লোকসকলৰ কাৰণে যিমানখিনি কৰিছে সেইখিনি আগত কোনোবাই কৰিছিল নেকি, সেইখিনি অনুভৱ কৰিলে আত্মসমালোচনা কৰিলে গোটেই উত্তৰটো পাই যাব। আমাৰ নন পলিটিকেল আৰু এটা পপুলাৰ ৰাউণ্ড হৈ গৈছে, এটা ফোন কল। হয়, আপুনি বাইদেউক ফোন কৰিব লাগিব আৰু সুধিব লাগিব আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ। হয়, মোবাইলটো দিয়া, কোন সেইটো এইটো দিয়া, এইটো নাই লাভ মেৰেজ ভাল পোৱাৰ এটা ভাল গুণ বেয়া গুণ আজি ওলাই আহিব। লাউড স্পীকাৰ দিব। হেল্ল', অঁ মই লাউড স্পীকাৰত দিছোঁ হা। অঁ মই ইয়াত ষ্টুডিঅ'টো বহি আছোঁ, তোমাক হেৰি আমাৰ বিকিয়ে কথা দুটা সুধিব। দাদাই আমাৰ পডকাষ্টত বহিছে, নন পলিটিকেল পডকাষ্ট। হয়, নমস্কাৰ। হয় নমস্কাৰ, ভালে আছে? ভালে আছো। হয়, দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে, এইটো লাইভ হৈ আছে, চবেই শুনা পাব। ভাল গুণ তেখেতৰ অৱশ্যে বহুতেই আছে, মানে মোৰ মতেদি আৰু। আপুনি তাৰ ভিতৰত এটা কওকচোন। হয়, তেখেতৰ মই বেছি ভাল পোৱা গুণটো হৈছে তেখেতৰ মুখত মানে সদায় এমুকুৰা হাঁহি বিৰিঙি থাকে। তেওঁ কথা কোৱাৰ আৰম্ভণিতেই তেখেতে প্ৰথমতে হাঁহে, তাৰপিছতহে তেখেতে কথা কয়। এই কথাটো আমি পডকাষ্টতো পাতিছিলোঁ এবাৰ। হয়, আৰু বেয়াটো কেনেকুৱা? তেখেতে সকলোৰে লগত মানে সুন্দৰভাৱে মিলিব পাৰে, ধৰক ডাঙৰ বা তেনেকুৱা তেখেতে কোনো ভেদাভেদ নকৰে। সৰু ল'ৰা ছোৱালীৰ লগতো তেখেতৰ বন্ধু বান্ধৱ তেখেতৰ আছে, আৰু কোনো ধৰণৰ তেনেকুৱা মানুহৰ লগত মানে তেখেতে হেৰি নকৰে, ধৰক মানে যি নেকি বা কোনোবাই ক'ব পাৰে এওঁ একদম ল' কাষ্ট বা কিবা তেনেকুৱা ধৰণৰ তেখেতৰ মনোভাৱ নাই। তেওঁ সকলোৰে লগত সুন্দৰভাৱে মিলি যাব পাৰে, এইটো হৈছে তেখেতৰ মানে ভাল গুণ। আৰু বেয়া এটা? আৰু বেয়া গুণটো হৈছে মানে মইহে বেয়া পাওঁ দেই সেইটো গুণ। হয়তো আনে ভালো পাব পাৰে বা আপোনালোকে ভালো ক'ব পাৰে। বেয়া গুণটো হৈছে তেখেতে সদায় কয় যে মোৰ আগত কৰ্ম, এনে একচুৱেলি ক'ব গ'লে সেইটোতো সঁচা কথা বাৰু, পিছত ফেমিলি। কৰ্ম হয়, আগতে কৰ্ম আৰু তাৰপিছতহে বাকীখিনি, সেইটো সঁচা কথা। কিন্তু তাৰ মাজত মানে এজনী পত্নীয়ে কেতিয়াবা হয়তো বাঢ়ি থোৱা ভাতটো তেখেতে এৰি থৈ যায়, তেতিয়াতো মোৰ মনটো মই দুখী হৈ যাওঁ ন। হয়, কাৰণ তেওঁ নেখালে মোৰো খাবলৈ মন নাযায়, তেনেকুৱা ধৰণৰ কথা। সেইকাৰণে মানে তেনেকৈ এৰি থৈ যোৱাৰ পিছত মোৰ বেয়া লাগি যায়, সেইটো মানে মই বেয়া পাওঁ। আপুনি এই কৰক দাদা, এতিয়া অন কেমেৰা বাইদেউক প্ৰমিছ কৰক এনেকৈ কাম আপুনি নকৰিব। আপুনি প্ৰমিছ কৰক। এইটো কেমেৰাত কোৱাতকৈ মোক পাৰ্চনেল কৈ দিব লাগিছিল। এইটো প্ৰমিছ কৰিব নোৱাৰে তেখেতে, নোৱাৰে। হয়, কাৰণ মই ধৰক তেখেতক 2006ত আমাৰ বিয়া হৈছিলতো, তেতিয়াৰ পৰা তাৰ আগৰ পৰা লগ পাইছোঁ, বা তেতিয়াৰ পৰাতো সম্পূৰ্ণৰূপে মানে ভালকৈ লগ পাইছোঁ ধৰক। তেতিয়াৰ পৰা মই সলনি কৰিব পৰা নাই, যিহেতু তেখেতে এইটো কেতিয়াও তেখেতৰ এই অভ্যাসটো বা এই নিয়মটো সলনি নহয় বুলি মই ধৰি লৈছোঁ আৰু। ঠিক আছে, থেংক ইউ। অ'কে, থেংক ইউ, ৱেলকাম। হয়, আপুনি সঁচাকৈ এৰিব নোৱাৰে ন এইটো? কিয় নোৱাৰে, কিয়?
এই কথা অকণমান কওক যদি এৰিব নোৱাৰে কি এইটো প্ৰমিচটো কিয় নকৰিলে আপুনি এই হেৰিটো বাইদেউক প্ৰমিচটো কিয় নকৰিলে আপুনি কৰিব লাগিছিলে নহয় চাওক মানুহে জীয়াই থাকিবলৈ সকলোৱে জীয়াই থাকে কিন্তু জীয়াই থকা সময়ছোৱাত যদি আপুনি কামক যদি মানে নেগলেক্ট কৰে তেতিয়া কিন্তু পিছলৈ মানুহৰ কষ্ট হৈ যায় আৰু আপোনাৰ ল'ৰাটোৱে সদায় আপোনাক ফ'ল' কৰে আৰু আপোনাক ভাল পোৱা সমাজৰ মানুহখিনিও আপোনাক ফ'ল' কৰে বহুত মানুহে আপোনাক কয় বহুতে নকয় কিন্তু আৰু আজিকালিতো নোকোৱা মানুহ বেছি হৈছে হয় বেয়াখিনি হ'লে ক'ব কিন্তু ভালখিনি আপোনাক ফ'ল' কৰি থাকে কিন্তু নকয় কেতিয়াবা আপুনি চাব আপোনাৰ ফেচবুক প্ৰায় 1000 মানুহে চাইছে কিন্তু লাইক দিছে 10টাই কমেণ্ট দিছে 2টাই কিন্তু চাব 10,000 ফলোৱাৰ্ছ 10,000 মানুহে চালে এদিন এটা আপুনি ভুলকৈ শব্দ লিখি দিয়ক তাত তেতিয়া কিমানে ফোন কৰি থাকিব মানে দাদা এইটো ভুলকৈ লিখিলেচোন এই বৰ্ডটো আজি ভুলকৈ লিখিলে মই মাজে মাজে সেই ৰাতিপুৱা আপোনালোকে চাই ৰাতিপুৱা মই 2টামান লাইন লিখোঁ তেনেকৈ তাত 2টামান শব্দ মই ভুলকৈ দিছিলোঁ চাওঁচোন বুলি পাই হাৰি ইমান মানুহে ভাল পায় বোলো পাৰে এই 40-50টা মানুহে লাইক কৰেনে 20-25টা মানুহে কমেণ্ট দিয়ে নেকি বোলো পাৰে তো এদিন মই 2টা শব্দ জানি বুজি ভুল কৰি দিলোঁ তেতিয়া মই দেখিছোঁ দিনটোত প্ৰায় 200মান মানুহে ফোন কৰে কিন্তু সেইসকল মানুহৰ লাইকো নাই তাত কমেণ্টো নাই সেই গতিকে মানে কিছুমান কাম আমি যদিহে সমাজত এজন নিজকে যদি ভাল ব্যক্তি হিচাপে যদি প্ৰতিফলিত কৰিব খোজোঁ বা সমাজখনৰ চিন্তা কৰে তেতিয়ালৈ মই ভাবিছোঁ কামক প্ৰথম অগ্ৰাধিকাৰ দিব লাগিব আৰু পৰিয়ালটো কাম কৰি গ'লে সমাজৰ কাৰণে কৰিব তাৰ মাজত মোৰ পৰিয়ালটো সোমাই আছে হয় সেইকাৰণে পৰিয়ালৰ কাম এনেই আৰু পৰিয়াল বুলি ক'লে আৰু কেতিয়াবা নিজৰ হাজবেণ্ডজনক বা নিজৰ দেউতাক ল'ৰা ছোৱালী একদম সৰু সৰু কথাটো এনি টাইম বিচাৰিয়ে থাকে সেইটো সাধাৰণ কথা অৱশ্যে কয় আৰু এইটো নহয় যে মই পৰিয়ালক সময় নহয় মই কিন্তু যিমান ব্যস্ততাৰ মাজতো পৰিয়ালক যিমানখিনি এজন হাজবেণ্ড বা এজন দেউতাই ল'ৰাক সময় দিব লাগে তাতকৈ বেছি সময় দিলেও কম নিদিওঁ কেনেকৈ দিয়ে হয় নাই সেই সময়খিনি মই উলিয়াই লওঁ প্ৰায় ধুনীয়াকৈ হয় সেই বস্তুটো এটা ভাল কোৱালিটি কিন্তু হয় কাৰণ পৰিয়ালটো সুখত নাথাকিলে আপুনি আগুৱাই যাব নোৱাৰে ঘৰখনৰ পৰাই চব সৃষ্টি হয় কিন্তু প্ৰায় ভাল বেয়া গোটেই সৃষ্টিটো ঘৰখনৰ পৰা হয় সেইকাৰণে ঘৰখন যদি আপুনি ঠিক ৰাখিব নোৱাৰে তেতিয়া আপুনি আগুৱাই যোৱাত মানে এই ঘৰৰ গেটখন পাৰ হোৱাতে আপোনাৰ নঙলা পাৰ হোৱাতে আপোনাৰ প্ৰব্লেম আহি যাব সেইকাৰণে এটা কথা আছিলে প্ৰথমে আপুনি নিজৰ ঘৰখন ঠিক কৰক তেতিয়া বেলেগৰ ঘৰ ঠিক কৰিব ঠিক ঠিক হয় একদম সঁচা কথা কিন্তু আপুনি ৰাজনীতিকৰ বাহিৰে কি কৰেনে আৰু কিবা কৰেনে নাই অনলি ফুল টাইম পলিটিচিয়ান এতিয়া ফুল টাইমে পৰা হয় হয় কোনো ব্যৱসায় একো নাই বৰ্তমান একদম 3 বছৰ একোৱে পৰা নাই মোৰ পৰা তাৰমানে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই জানো তেখেতে কাম কৰা মানুহকে বিচাৰি জানে সেই গতিকে ধৰক তেখেতৰ নিচিনাটো আমি কৰিব নোৱাৰোঁ কিন্তু তেখেতক অনুসৰণ কৰি যোৱাৰ মানে খুব এটা আপ্ৰাণ চেষ্টা চলাই আছোঁ সেই গতিকে কষ্ট বহুতখিনি হৈছে মোৰ পৰা হয় কিন্তু তথাপি ধৰক তেখেতক অনুসৰণ কৰি তেনেকৈ যদি কাম কৰি যায় এটলিষ্ট জাতিটোৰ কাৰণে বা সমাজখনৰ কাৰণে পৰা অকল আমাৰ অসমীয়া শিক্ষিনীয়ে নহয় ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে যদি তেনেকৈ কৰি যাব পাৰে তেতিয়া অন্ততঃ তেখেতেও ক'ব পাৰিব যে এজন ভাল মানুহক আনি পেলাই বহুৱাই আছিলোঁ বুলি কয় এই আপোনাক মই আৰু এটা কথা সুধোঁ যে আপুনি ভাবেনে দল এটাত নতুন মানুহ এটা জইন কৰাৰ পিছতে আৰু পুৰণা মানুহ জইন কৰাৰ পিছতে দুটা মানুহ একে সমান ভেলু পায় দলৰ পৰা আপুনি কথাটো কেতিয়াবা ফিল কৰিছেনে নহয় এই বস্তুবিলাক মানুহৰ এটা ভুল ধাৰণা আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰতে কোনোবাই যে কয় কোনোবা প্ৰতিষ্ঠানত কাম কৰিলে যে হেৰি পুৰণাটো ভেলু বেছিকৈ দিয়ে তেনে সেই বস্তুটো নহয় আচলতে কামৰ ওপৰতহে ভেলু পায় চবতে আজি কোনোবা ফেক্টৰীতে কাম কৰক বা কোনোবা চৰকাৰী কাৰ্যালয়তে আপুনি কাম কৰক বা ৰাজনৈতিক ক্ষেত্ৰৰ কথা বেছিকৈ কিয় ওলায় এই বস্তুটো এনি টাইম ফ'কাছত থাকে আৰু ৰাজনৈতিক নেতা বুলি ক'লে যিকোনো ক্ষমতা বেছি হয় সেইকাৰণে সেই বস্তুটো ফ'কাছত থাকে কিন্তু প্ৰত্যেক ক্ষেত্ৰতে আছে কিন্তু চবতে কিন্তু এই পুৰণা নতুন কথাটো নিজে মানুহে সৃষ্টি কৰি লয় কিন্তু মই ভাবোঁ যাৰ কৰ্মদক্ষতা আছে তাৰ গুৰুত্ব চবতে বেছি আছে তাত পুৰণা আৰু নতুন নাই কিন্তু হয় আপুনি আমাৰ ইউথ জেনেৰেশ্যনক আমাৰ ভিউৱাৰ্ছ বেছি ইউথ জেনেৰেশ্যনে হয় আপুনি ইউথ জেনেৰেশ্যনক লাষ্ট কি মেছেজ দিব আপুনি মাইনৰিটিৰ ভাইচ চেয়াৰমেন হৈ কেনে অসমত আপুনি কি মেছেজ দিব বিচাৰিছে নাই মই এটাই ক'ম বৰ্তমান উঠি অহা যি নৱপ্ৰজন্ম তেখেতসকলক মই শিক্ষাৰ ক্ষেত্ৰত মানে গুৰুত্ব প্ৰদান কৰিবলৈ ক'ম আৰু বৰ্তমান চৰকাৰখনে যিহেতু যুৱ প্ৰজন্মৰ বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত কিন্তু বিভিন্ন ক্ষেত্ৰত তেখেতসকলে
যাতে যুৱ প্ৰজন্মৰ উন্নয়ন দিশে আগুৱাই যাব পাৰে সেই ক্ষেত্ৰত আঁচনি কিছুমান লৈ আছে আৰু সেইকাৰণে চৰকাৰী আঁচনি গ্ৰহণ কৰক আৰু শিক্ষাৰ দিশত শৈক্ষিক দিশটো যাতে অসমত ভাৰতবৰ্ষৰ ভিতৰত যাতে 1 নম্বৰ স্থানত আনিব পাৰে সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰে আনিব নোৱাৰে আমি আনিব নোৱাৰে সেইখিনি নৱপ্ৰজন্মই নিজেই তেওঁলোকে চেষ্টা কৰি আনিব লাগিব তাৰ কাৰণে সুবিধাখিনি চৰকাৰে দি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যুৱ প্ৰজন্মৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি লৈছে সেইখিনি আপোনালোকে জানে প্ৰায় স্কলাৰশ্বিপৰ পৰা ধৰি বিভিন্ন আঁচনি লৈ আছে প্ৰায় যিসকল সুখ্যাতে উত্তীৰ্ণ হৈ স্কুটি প্ৰদান কৰে বিভিন্ন কিবাকিবি বস্তু সেইখিনিও দি আছে প্ৰায় আৰু লোনৰ ব্যৱস্থা কৰি আছে প্ৰায় সেই বস্তুখিনি আজি যুৱ প্ৰজন্মই যদি নিজৰ মেধাৰ ভিত্তিত তেওঁলোকে বিনা পইচাত চাকৰি পোৱাটো আজি ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথম হৈছে পৰা অসমত এইটো এগৰাকী মুখ্যমন্ত্ৰী আজি তেখেতৰ অনুকৰণ কৰি ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যতো আৰম্ভ কৰিব এতিয়া যে 1 টকাও ঘোচ নিদিয়াকৈ মেধাৰ ভিত্তিত যিকোনো ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে সেই সুবিধাবিলাক আমাৰ ল'ৰা ছোৱালীয়ে সেইটো কাৰণে আমি পঢ়িব লাগিব সেইকাৰণে শৈক্ষিক বাতাবৰণটো ঠিক ৰাখক আৰু দেখিব দেশখিনি উন্নয়নৰ মানে আগশাৰীত আগুৱাই যাব থেংক ইউ ছ' মাছ দাদা ভাল লাগিলে পডকাষ্ট কৰি আপোনাৰ কেনেকুৱা লাগিছে পডকাষ্ট কৰি নাই মোৰো ভাল লাগিছে নন পলিটিকেল পডকাষ্ট ইয়াৰ আগতো চাইছোঁ তোমাৰ কেইবাটাও এপিছ'ড হয় ভাল লাগে আৰু মই আশা কৰিম যে নন পলিটিকেল পডকাষ্ট যাতে আৰু আগুৱাই যাওক আৰু অহা দিনত যাতে এই নন পলিটিকেল পডকাষ্ট কৰাৰ কাৰণে যাতে ৱেইট কৰি থাকক মানুহে আমি আশা কৰোঁ এইটো হ'ব জল্দি হ'ব থেংক ইউ ছ' মাছ দাদা থেংক ইউ ঠিক আছে ধন্যবাদ